সকলোকে শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আহিলোঁ তিনিচুকীয়া জিলাৰ বৰদেৱী টিলিঙা মন্দিৰলৈ। মন্দিৰভাগ ইমান ধুনীয়াকৈ সুন্দৰভাৱে সজাইছে পাৰিছে, চাওকচোন ইমান মৰম লাগিছে। যিহেতু মানুহ যথেষ্ট হৈছে, মানে আনকালে প্ৰতিবাৰতকৈ এইবাৰ অলপ কম মানে ধৰক লাহেকৈ হৈছে। ভিতৰত মানুহ বহুত লাইন পাতি আছে। চব বাহিৰত খালি মানুহ ইমান দেখা নাই, ভিতৰত পূৰা লাইন চব কিমান মানুহ হৈছে, চব হাজাৰ মানুহ। যিহেতু লগ্নটো অকণমান দেৰিকৈ আৰম্ভ হ'ব, সেইবাবে বাহিৰত ভিৰটো কম। ভিতৰত আমি এনেকৈ আৰু চাকি বাতি জ্বলাবলৈ আৰম্ভ কৰিলোঁ। মানে লাইনৰ অকল পূজা মন্দিৰৰ পূজাৰ পিছত আপোনাক সেৱাহে কৰিবৰ কাৰণে লাইন পাতিছে। মানে তাৰপৰা চাকি বাতি এক্সট্ৰা বেলেগকৈ জ্বলাই ল'ব লাগে। মানুহ যিহেতু বহুত হৈছে যে, সেই বেটাৰ চাকি তাকি জ্বলাই ল'লে, ধূপ কাঠি জ্বলাই ল'লে। যিহেতু 5 মাৰ্চৰ পৰা বেটাৰ বছৰীয়া পৰীক্ষা, সেইবাবে বেটাকো নিলোঁ। সিও ভগৱানৰ পৰা ওচৰত সেৱা জনালে যে পৰীক্ষাটো ভালে ভালে হৈ যাব বুলি। এতিয়া আমি নাৰিকল ভাঙিলোঁ। আৰু নাৰিকল ভাঙিবলৈ যিহেতু আগতে দিছিলে সেই আহঁতজোপাৰ গুৰিতে মানে নাৰিকল ভাঙিব দিছিলে। এতিয়া তাত বহুত পানী হৈ মানে জেগাডোখৰ গছজোপা মৰি গৈছিলে। যি টি গাখীৰ ঢলা কিবা ঢলা পানী বেছি ঢলা বাবে সেই বেলেগ জেগাত এতিয়া নাৰিকল ভাঙিব দিয়ে। সেনেকৈ পূজা চূজা কৰি আমি আৰু যাবলৈ ওলাই আহিলোঁ। আৰু এই আপোনালোক বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ। চব এতিয়া মানে মানুহ যথেষ্ট হৈছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। যিহেতু ভিডিঅ' বনোৱাৰ অভিজ্ঞতা নাই। ধন্যবাদ।